নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ। আজি মই আছো এখন সুন্দৰ বাগানৰ মাজত। এয়া দেখিছে আপোনালোকে মানে চাৰিওফালে গ্ৰীণ গ্ৰীণ এণ্ড গ্ৰীণ, চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। আৰু সেই সেউজীয়াৰ মাজত আহি উপস্থিত হৈছোহি এটা সৰু কথাৰ কাৰণে। সৰু কিন্তু কথাটো বহুত বেছি গুৰুত্বপূৰ্ণ। এই যে মোৰ হাতত আপোনালোকে দেখিছে 1 2 3 তিনি জাপ ইয়াতে কি আছে, তিনিটা ফাইল আছে বা তিনি জাপ ইয়াতে প্ৰশ্ন কাকত আছে। সেই প্ৰশ্ন কাকতখিনি কোন পৰীক্ষাৰ আপোনালোকে অনুমান কৰকচোন। নিশ্চয় অনুমান কৰিছে এই প্ৰশ্ন কাকতবোৰ হৈছে যে 2022 বৰ্ষত অৰ্থাৎ আজি কেইটামান দিনৰ আগত সম্পন্ন হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত। ইয়াতে আটাইকেইটা ছাবজেক্টৰে প্ৰশ্ন কাকত আছে। বিশেষভাৱে আছে ছ'চিয়েল ছায়েন্সৰ আছে, তাৰপিছত ছায়েন্সৰ আছে, তাৰপিছতে আছে আপোনাৰ হিষ্ট্ৰী আছে, এডভান্স মেথমেটিক্স আছে আৰু MIL অৰ্থাৎ আছামিজৰ আছে, হিন্দীৰ আছে আৰু ইংলিছৰ আছে। আপোনালোকেতো জানেই যে মই ইংৰাজী ব্যাকৰণৰ পাঠ দিওঁ আৰু আজিও 2022 বৰ্ষৰ ইংৰাজী প্ৰশ্ন কাকতখনৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰিম। কি কি গ্ৰামাৰ আহিছিলে আৰু সেই গ্ৰামাৰবিলাক কেনেকৈ আমি উত্তৰ কৰিব লাগিব। এতিয়া মই প্ৰথমতে আহিম ইংলিছ কুৱেশ্যন পেপাৰখনৰ বিষয়টো আলোচনা কৰিম। গতিকে এই দুখন মই ৰাখি লৈছোঁ। এই ইংলিছ কুৱেশ্যন পেপাৰখনত মই ইতিমধ্যে কৈছিলোঁ যে এইবাৰ আমাৰ ইউটিউব চেনেলৰ পৰা 100% কমন আহিছে বুলি, আৰু সঁচাকৈ 100% কমন আহিছে। কাৰণ আজি মই যিখিনি কুৱেশ্যন ডিছকাছ কৰিম সেই কুৱেশ্যনখিনি গ্ৰামাৰৰ ডিছকাছ কৰোঁতে আপোনালোকে গম পাই যাব যে ইতিমধ্যে আমি আমাৰ ইউটিউব চেনেলৰ যোগেদি এইখিনি ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়াইছিলোঁ। ঠিক আছে, তেতিয়াহ'লে চাওক যে প্ৰথমতে কি আহিছিল ডিটাৰমিনাৰ। কিন্তু তাৰ আগত মই এষাৰ কথা কৈ লৈছোঁ যে যিসকল শিক্ষাৰ্থীয়ে প্ৰথমবাৰৰ কাৰণে আমাৰ ইউটিউব চেনেলটো চাই আছে তেখেতলোকৰ প্ৰতি আমি বিনম্ৰভাৱে অনুৰোধ জনাম, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ। এতিয়া চাওক ডিটাৰমিনাৰ কি আহিছিলে। 1 নম্বৰ ডিটাৰমিনাৰটো আহিছিল মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ডেছ ৱৰ্ডছ। মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ডেছ ৱৰ্ডছ। এই যে মেন অফ ডেছ ৱৰ্ডছ তাৰ অৰ্থটো কি বুজাইছে যে মিষ্টাৰ বৰুৱাই কথা নকয়েই। মই কেইবাবাৰো এইটো কৈছোঁ যে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ বুলি আমি কৈছিলোঁ। গতিকে তাত যেতিয়া ফিউ হৈছিলে, গতিকে ইয়াতো কি হ'ব যে মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ফিউ ৱৰ্ডছ। মই আকৌ কৈ দিছোঁ মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ফিউ ৱৰ্ডছ। অ'কে, তাৰপিছৰটো হৈছে মিছেছ মনীষা মেৰিড ডেছ ইউৰোপিয়ান জেণ্টলমেন। ইউৰোপিয়ান ইউ উচ্চাৰণ হৈছে, যদিও ই ভাৱেলেৰে আৰম্ভ হৈছে, ইউ উচ্চাৰণ হোৱাৰ কাৰণে ইয়াতে হ'ব মিছেছ মনীষা মেৰিড এ ইউৰোপিয়ান জেণ্টলমেন। এ ইউৰোপিয়ান, নট এন ইউৰোপিয়ান, এ ইউৰোপিয়ান। কিয়? ইটো হৈছে ভাৱেল, কিন্তু ভাৱেলেৰে আৰম্ভ হৈছে যদিও তাৰ উচ্চাৰণ হৈছে ইউ। যদি ইউ আৰু ৱাৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে এন নবহে, এহে বহিব। যেনে এ ইউৰোপিয়ান, এ ইউনিয়ন লিডাৰ, অ'কে, এ ওৱান ৰুপি নোট, এটচেট্ৰা এটচেট্ৰা। নম্বৰ 3টো আছে আই ৱান্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ। আই ৱান্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ। এনকাৰেজমেণ্ট, সাহস, প্ৰেৰণা বিচাৰিছে। কি বুলি ক'ব? মই তোমাৰ পৰা অলপ প্ৰেৰণা বিচাৰিম বুলি ক'ব নে মই তোমাৰ পৰা প্ৰেৰণা নালাগেই বুলি ক'ব? যদি নালাগেই বুলি ক'ব তেতিয়াহ'লে লিটিল হ'ব, কিন্তু মই তোমাৰ পৰা অলপ উৎসাহ বা প্ৰেৰণা অনুপ্ৰেৰণা বিচাৰিছোঁ। গতিকে আমি কি ক'ম ইয়াতে? আই ৱান্ট অনলি এ লিটল এনকাৰেজমেণ্ট ফ্ৰম ইউ। অনলি এ লিটল এনকাৰেজমেণ্ট ফ্ৰম ইউ। যদি অনলি থাকে, যদি জাষ্ট থাকে, তেতিয়াহ'লে আমি তাত কি ব্যৱহাৰ কৰিম? কাউণ্টেবল নাউনৰ ক্ষেত্ৰত এ ফিউ ব্যৱহাৰ কৰিম আৰু আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত আমি এ লিটল ব্যৱহাৰ কৰিম। এনকাৰেজমেণ্ট ইট কেনট বি কাউণ্টেড, এইটো আমি কেতিয়াও কাউণ্ট কৰিব নোৱাৰোঁ। গতিকে আমি ক'ম এ লিটল এনকাৰেজমেণ্ট। অ'কে, নম্বৰ 4 ডেছ অফ দ্য পাৰ্টিচিপেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট। ডেছ অফ দ্য পাৰ্টিচিপেণ্টছ, ধৰক 10জন পাৰ্টিচিপেণ্ট আহিলে কোনোবা এটা কম্পিটিশ্যনৰ কাৰণে, সেই 10জনৰ প্ৰত্যেককে একো একোটা প্ৰাইজ দিয়া হ'ব।
যেতিয়া এটা গ্ৰুপৰ মাজত আমি প্ৰত্যেকৰ কথাটো উল্লেখ কৰোঁ তেতিয়া কি হ'ব যে ইচ অফ দ্য পাৰ্টিচিপেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট ইচ অফ দ্য পাৰ্টিচিপেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট আমি যদি বেক বেঞ্চৰ ষ্টুডেণ্টবিলাকৰ কথা মনলৈ আহিলে পঢ়াওঁ এনেকৈ যদি কওঁ আমি যদি ডেছ অফ দ্য বুলি থাকে তেতিয়াহ'লে জানিবা তাত এভৰি নহয় ইচ অফ দ্যহে হ'ব কাৰণ এভৰি অফ দ্য বুলি নবহে ইচ অফ দ্যহে বহে অ'কে তাৰপিছত আহিলে প্ৰিপজিশ্যন এইটো চাব মই আগতে বহুতবাৰ এই বিষয়ে আলোচনা কৰিছিলোঁ আৰু পৰীক্ষাত সেইবিলাককে আহিছে নাম্বাৰ 1 দে আৰ চিটিং ডেছ দ্য ডাইনিং টেবল দে আৰ চিটিং ডেছ দ্য ডাইনিং টেবল ডাইনিং টেবুলৰ ওপৰত কোনো নবহে ডাইনিং টেবুলৰ কাষত বহে টেবুলৰ ওপৰত বহিটো চেয়াৰৰ পৰা ভাত লৈ কোনেও নাখায় গতিকে এট দ্য টেবুল হ'ব কিন্তু চেয়াৰ হ'বলৈ হ'লে অন হ'ব মই এই বিষয়ে বহুবাৰ আমাৰ ইউটিউবত আগতে দিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় যি চাইছিলে তেওঁলোকে পাৰিছে দে আৰ চিটিং এট দ্য ডাইনিং টেবল কিন্তু দে আৰ চিটিং ডেছ দ্য চেয়াৰ থকা হ'লে হ'লহেঁতেন দে আৰ চিটিং অন দ্য চেয়াৰ বা অন দ্য বেঞ্চ তাৰপিছতো আহিলে বি ৰবি ইজ ছিনিয়ৰ ডেছ মি বাই 2 years ৰবি ইজ ছিনিয়ৰ ডেছ মি বাই 2 years অৰ্থাৎ ৰবি মোতকৈ 2 বছৰৰ ডাঙৰ বা জ্যেষ্ঠ গতিকে ছিনিয়ৰ টু জুনিয়ৰ টু প্ৰিফাৰ টু এইবিলাকৰ পিছত প্ৰিপজিশ্যন টু বহে এইটো হৈছে আপোনাৰ সকলোৱে মনত ৰাখিবলগীয়া কথা আগতেও কেইবাবাৰো দিছোঁ নিশ্চয় এইটো মনত ৰাখিব চিটো হৈছে হি ৱাজ প্ৰিভেণ্টেড ডেছ গয়িং টু দেলহি হি ৱাজ প্ৰিভেণ্টেড ডেছ গয়িং টু দেলহি মানে তেওঁক দেলহিলৈ যোৱাৰ পৰা বিৰত ৰখা হ'ল প্ৰিভেণ্টৰ পিছত সদায় ফ্ৰম বহে প্ৰিভেণ্টেড ফ্ৰম আৰু তাৰ পিছত যিটো ভাৰ্ব বহিব ভাৰ্বৰ পিছত আমি ING এড কৰিম গতিকে হ'ব হি ৱাজ প্ৰিভেণ্টেড ফ্ৰম গয়িং টু দেলহি অ'কে প্ৰিভেণ্ট ফ্ৰম তাৰপিছত আহিল ফ্ল'ৰ ইজ মেড ডেছ হুইথ এইটো মেড ফ্ৰম বহুবাৰ দেখাইছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছিলে তেওঁলোকৰ কোনো প্ৰব্লেম নাই আমি যদি কওঁ যদি আমি দুটা কণ্ডিশ্যনত ক'ব পাৰোঁ আমি ৰাসায়নিক বিক্ৰিয়াৰ কথা কওঁ যেতিয়া আমি ফাৰ্ষ্ট বেঞ্চত বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ কথা মনলৈ আহে আৰু বেক বেঞ্চত বহা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমি এইটো কথা কওঁ যে যিটো বস্তুৰ আকাৰ পৰিৱৰ্তন হৈ গুচি যায় ধৰক গোটাটো গুৰি হৈ গ'ল পনীয়াটো গোটা হৈ গ'ল সেইবিলাকৰ ক্ষেত্ৰত আমি ফ্ৰম বহাওঁ আৰু বাকী যিবিলাক একেই থাকে ধৰক দিছ চেয়াৰ ইজ মেড অফ উড চকীখন দেখিলে গম পাইছোঁ কাঠৰ পৰা বনাইছে গতিকে মেড অফ কিন্তু ফ্ল'ৰটো আটাটো হুইট ঘেঁহুটো একেবাৰে গুৰি হৈ গ'ল কোনেও আটাটো চুই পেলাই গম নাপায় এইটো আটা আৰু এইটো ঘেঁহুৰ পৰা বনাইছে বুলি গতিকে আকাৰ পৰিৱৰ্তন হৈ গ'ল গতিকে তাত হ'ব ফ্ৰম গতিকে আমি ক'ম ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট কিন্তু দিছ চেয়াৰ ইজ মেড অফ প্লাষ্টিক বা দিছ চেয়াৰ ইজ মেড অফ উড আমি তেনেধৰণে ক'ব পাৰোঁ অ'কে তাৰপিছত আহিলে কাৰেক্ট টেন্স নাম্বাৰ 1 হি ৰিং দ্য বেল when I was reading he ring the bell when I was reading ৰিংটো বেকেটৰ ভিতৰত আছে আৰু ইয়াৰ অৰ্থটো হৈছে কি তেওঁ বেলটো বজাইছিল মই যেতিয়া পঢ়ি আছিলোঁ যেতিয়া এটা পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হয় তেতিয়া তাৰ ফ্ৰণ্টৰ বাক্যটো সাধাৰণতে চিম্পল পাষ্ট টেন্সত হয় গতিকে ইয়াতে আমি ক'ম সাধাৰণতে নহয় এইটো হয়েই গতিকে হি ৰিং দ্য বেল ৰিঙৰ পাছটো কি ৰেং এতিয়া অৰ্থটো হ'ব কি যে হি বেলটো বজাইছিল মই যেতিয়া পঢ়ি আছিলোঁ গতিকে এইটো হ'ব হি ৰিং দ্য বেল এইটো হ'ব হি ৰেং দ্য বেল ৰিং ৰেং ৰাং এই গানটো শুনিছে নহয় তেতিয়া যাব ৰিং ৰেং ৰাং ৰিং ৰেং ৰাং ৰিং ৰেং ৰাং ৰিং ৰেং ৰাং ৰিং ৰেং ৰেং ৰাং শুনিছে নাই বাৰু 1 2 3 সেই গানটো যে আছিলে তেজাবৰ তাতে আছিলে গতিকে ৰিঙৰ পাষ্ট হৈছে ৰেং তাৰপিছত হৈছে ৰাং এইটো হ'ব হি ৰেং দ্য বেল when I was reading হি বেলটো বজাইছিল মই যেতিয়া পঢ়ি আছিলোঁ নাম্বাৰ 2 nobody know where he lives nobody know where he lives তেওঁ ক'ত বাস কৰে কোনেও নাজানে গতিকে এইটো হ'ব nobody knows where he lives nobody knows where he lives কোনেও নাজানে তেওঁ ক'ত বাস কৰে অ'কে নোটো বেকেটৰ ভিতৰত আছে KNOW নো সেইটো বেকেটৰ ভিতৰত আছিলে গতিকে হ'ব nobody knows
where he lives. Okay. তাৰপিছত আহিলে the guest arrived before the dinner was set. আমি সদায় জানো যে before থাকিলে প্ৰথমৰ অংশটো হয় past perfect আৰু পাছৰ অংশটো হয় simple past. ইয়াত guest 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 এজন গেষ্টৰ কথা কোৱা নাই ইয়াতে কৈছে guest 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 মানে অতিথিসকলৰ কথা কৈছে গতিকে ইয়াতে হ'ব the guest arrived before the dinner was set গতিকে এই বিফৰৰ আগৰ অংশটো হ'ব past perfect গতিকে আমি কম the guest had arrived before the dinner was set. Before the dinner was set. এই dinner was set to simple past আছে গতিকে front to হ'ব past perfect গতিকে হ'ব the guest had arrived before the dinner was set. Okay. তাৰপিছত আহিলে change the narration of the following. এইটো এটা narration change কৰিবলৈ দিছে সেই narrationটো আমি এটা change কৰিম number 1. Mitali asked me if I had a pen to spare. Mitali asked me if I had a pen to spare. Mitaliয়ে মোক সুধিছিল যে মোৰ এটা কলম দিবৰ কাৰণে আছে নেকি নে স্পেয়াৰ মানে খৰচ কৰা বা মোক দিবৰ কাৰণে এটা কলম আছে নেকি গতিকে ইয়াতে আমি কম বা এক্সট্ৰাকে এটা কলম আছে নেকি যেনেকৈ আমি স্পেয়াৰ চকা বুলি কওঁ হয়নে নহয় এইটো হ'ব Mitali said to me. Mitali said to me, comma, inverted comma আৰম্ভ হ'ব আৰু আমি মিতালীকে সুধিম গতিকে আমি কম Mitali said to me. মিতালীয়ে মোকে সুধিছে গতিকে কি বুলি হ'ব Mitali said to me, do you have a pen to spare? আকৌ কৈ দিছো Mitali said to me, comma, উদ্ধ কমা আৰম্ভ আৰু উদ্ধ কমা ভিতৰত আমি লিখিম do you have a pen to spare? অৰ্থাৎ মিতালীয়ে মোক সুধিছিল তোমাৰ এটা এক্সট্ৰা কলম আছে নেকি হেতু অৰ্থাৎ তাৰপিছত আহিল mother said to Rafiq, comma, inverted comma আৰম্ভ do not keep evil company in your life. যে তোমাৰ জীৱনত কেতিয়াও তুমি কোনো বেয়া হং লগত নাৰাখিবা এটো যিহেতু তেওঁ এডভাইস কৰিছে নহয় জানো এডভাইস কৰিছে গতিকে যেতিয়া এডভাইস কৰিব আমি কি বুলি লিখিম mother advised Rafiq. Mother advised Rafiq not to keep evil company in his life. আকৌ কৈ দিছো mother advised Rafiq not to keep evil company in his life. Okay. তাৰ পিছৰটো আহিলে change the voice of the following sentence. এটো ভয়েস চেঞ্জ কৰিবলৈ আছে একেবাৰে ইজি এইবিলাকটো দিয়াই আছে শেক্সপিয়াৰ wrote the play Hamlet. শেক্সপিয়াৰ wrote the play Hamlet. আমি শেক্সপিয়াৰৰ বিষয়ে জানো তেখেত হৈছে এজন ইংলেণ্ডৰ ৰাইটাৰ হয়নে আৰু তেখেতে 156 সনেট লিখিছিলে 153 সনেট লিখিছিলে তেখেতে আৰু তেখেতে বহু কিখন নাটক লিখিছিলে প্ৰায় 40 খন তেখেতে নাটক লিখিছিলে হেলমেট মেকবেথ মিডসামাৰ নাইট ড্ৰিম বহুখিনি তেখেতৰ তেনেকুৱা নাটক আছে গতিকে আমি এতিয়া প্ৰথমটো ভয়েস চেঞ্জ পালো শেক্সপিয়াৰ wrote the play Hamlet. শেক্সপিয়াৰে কি কৰিছিলে যে হেমলেট নাটকখন লিখিছিল এতিয়া আমি কম the play Hamlet was written by Shakespeare. The play Hamlet was written by Shakespeare. Okay. এতিয়া হেমলেট নাটকখনৰ কথা কোৱা হৈছে গতিকে এটো আমাৰ ইয়াতে অবজেক্ট হল গতিকে প্লে মানে নাটক হয় প্লে মানে খেল হয় গতিকে প্লে মানে বজুৱাও হয় একেটা অৰ্থ ইংৰাজীটো সেই কাৰণেটো আটাইতকৈ ধনী যে একেটা শব্দই বিভিন্ন ধৰণৰ ভাষা কি কৰে বিভিন্ন ধৰণৰ অৰ্থ এতে আমাক বুজায় গতিকে আমি আকৌ কৈ দিছো শেক্সপিয়াৰ wrote the play Hamlet. এটা উত্তৰটো হ'ব the play Hamlet was written by Shakespeare. Okay. তাৰ পিছৰটো আহিল my pen has been stolen. My pen has been stolen. মোৰ কলমটো চুৰ হ'ল মোৰ কলমটো চুৰ হ'ল চুৰহে হ'ল কিন্তু কোনে চুৰ কৰিছিল আমি গম নাপাওঁ গতিকে আমি ক'ব পাৰো যে এটো পেসিভ ভয়েসত আছে my pen has been stolen. Active ভয়েসত হ'ব someone has stolen my pen. কি হ'ব someone has stolen my pen. Okay. তাৰ পিছত আহিব
কম্বাইন কৰিবলৈ আহিছে একেবাৰে ইজি কম্বাইন কৰিবলৈ আহিছে হি ইজ নট চিনচিয়াৰ হি ইজ নট অনেষ্ট দুটা বাক্য আছে হি ইজ নট চিনচিয়াৰ হি ইজ নট অনেষ্ট তেওঁ চিনচিয়াৰো নহয় তেওঁ মানে অনেষ্টো নহয় গতিকে দুইটা যিহেতু নহয় যদি থাকিলেহেঁতেন হি ইজ চিনচিয়াৰ হি ইজ অনেষ্ট তেতিয়াহ'লেহেঁতেন হি ইজ নট অনলি চিনচিয়াৰ বাট অলছ' অনেষ্ট কিন্তু ইয়াত নিগেটিভত আছে গতিকে নিগেটিভত যেতিয়া আমি জইন কৰিম আমি কি বুলি ক'ম যে হি ইজ নেইডাৰ চিনচিয়াৰ নৰ অনেষ্ট হি ইজ নেইডাৰ চিনচিয়াৰ নৰ অনেষ্ট অ'কে তাৰ পিছৰটো আহিলে দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান এভৰিবডি ন'জ ইট কি হ'ব দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান ফুল ষ্টপ এভৰিবডি ন'জ ইট প্ৰতিজনে এইটো জানে কি বুলি জানে পৃথিৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে আপোনালোকে জানে যে পৃথিৱীখন আগতে কি বুলি ভবা হৈছিলে ফ্লেট বুলি ভবা হৈছিলে কিন্তু কপাৰ্নিকাছে এইটো মানে তেওঁ মত পোষণ কৰিছিলে বা দাবী কৰিছিলে যে পৃথিৱীখন ঘূৰণীয়া আৰু তেতিয়াৰ পৰা পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰমাণ হৈছিল বাৰু যি কি নহওক এতিয়া আমাৰ এনেকুৱা লাগে যে সূৰ্যটোহে যেন পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে সেই কথাষাৰ যিহেতু আমাৰ বিজ্ঞানৰ ইমান নলেজ নাই আমি সূৰ্যটো যে ঘূৰি থকা দেখোঁ তেনেকুৱা ভাৱ এটা হয় কিন্তু সেইটো নহয় প্ৰকৃত শুদ্ধ কথাটো হৈছে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে সকলোৱে এইটো জানে বাক্যটো হৈছে দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান ফুল ষ্টপ এভৰিবডি ন'জ ইট সকলোৱে এইটো জানে গতিকে আমি কম্বাইন কৰিবলৈ হ'লে কম এভৰিবডি ন'জ ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান আকৌ কৈ দিছোঁ এভৰিবডি ন'জ ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান অ'কে তাৰপিছত আহিলে কাৰেক্ট অল্টাৰনেটিভ আমি চইচ কৰিব লাগিব ব্ৰেকেটৰ ভিতৰত অল্টাৰনেটিভ থাকিব আমি চইচ কৰিব লাগিব ন'বডি লাইকছ হিজ চাইল্ড লাইক অব্লিক চাইল্ডিছ বিহেভিয়াৰ ন'বডি লাইকছ হিজ চাইল্ড লাইক অব্লিক চাইল্ডিছ বিহেভিয়াৰ এতিয়া চাইল্ড লাইক মানে হৈছে শিশু সুলভ আৰু চাইল্ডিছ মানে হৈছে ল'ৰামতীয়া এই ধৰক এতিয়া মই এজন প্ৰাপ্তবয়স্ক আৰু মই যদি কেঁচুৱাৰ আগতে কওঁ মোৰ যদি বিহেভিয়াৰটো যদি মানে চাইল্ডিছ হয় কেনেকুৱা লাগিব মই যদি নালাগে অশান্তি পাইছোঁ নহ'ব মই নাথাকোঁ নবৌ সেইটো হৈছে চাইল্ডিছ মোৰ চাইল্ডিছ বিহেভিয়াৰটো আপোনালোকে ভাল পাব নেকি ডেফিনেটলি নাপায় সদায় নেগেটিভ চেন্সত চাইল্ডিছ শব্দটো আমি ব্যৱহাৰ কৰোঁ গতিকে ইয়াত ন'বডি লাইকছ কোনেও ভাল নাপায় হিজ চাইল্ডিছ বিহেভিয়াৰ চাইল্ডিছ মানে ল'ৰামতীয়া স্বভাৱ কোনেও ভাল নাপায় গতিকে নিগেটিভ চেণ্টেন্স এটা যেতিয়া আমি দেখিম ইয়াত কেতিয়াও চাইল্ড লাইক নহ'ব চাইল্ডিছে হ'ব যদি থাকিলেহেঁতেন এভৰিবডি লাইকছ হিজ ডেছ বিহেভিয়াৰ তেতিয়াহ'লেহেঁতেন এভৰিবডি লাইকছ হিজ চাইল্ড লাইক বিহেভিয়াৰ হ'লহেঁতেন কাৰণ এইটো পজিটিভ চেন্সত কোৱা হৈছে কিন্তু নিগেটিভ চেন্সত কৈছে যে ন'বডি লাইকছ হিজ চাইল্ড লাইক অব্লিক চাইল্ডিছ বিহেভিয়াৰ গতিকে এইটো হ'ব ন'বডি লাইকছ হিজ চাইল্ডিছ বিহেভিয়াৰ অ'কে চাইল্ড লাইক মানে শিশু সুলভ আৰু চাইল্ডিছ মানে হৈছে ল'ৰামতীয়া স্বভাৱ তাৰপিছতো আহিলে দ্য টু মেন এৰাইভড এট এন এমিকেবল ছেটেলমেণ্ট দুজন মানুহে কাজিয়া লাগি তেওঁলোকে এটা মিলা মিছালে আহিলে এমিয়েবল মানে মৰমৰ এমিয়েবল মানে ফ্ৰেণ্ডলি এমিয়েবল মানে বাধ্য তেনেকুৱা অৰ্থত আমি ব্যৱহাৰ কৰোঁ এমিয়েবল আৰু এমিকেবল মানে হৈছে মিলা মিছা দুজন ব্যক্তিয়ে কাজিয়া লাগিলে তেওঁলোকৰ লগত মিলা মিছা হ'ল গতিকে সেইটো হ'ব কি এমিকেবল এতিয়া হ'ব দ্য টু মেন এৰাইভড এট এন এমিকেবল ছেটেলমেণ্ট অ'কে তাৰপিছত আহিল মেক চেণ্টেন্স ডিল ইন আমি কৈ আছোঁ ডিল ইন ডিলছ উইথ ডিল ইন মানে হৈছে ব্যৱসায় কৰা ডিল উইথ মানে হৈছে ব্যৱহাৰ কৰা এতিয়া ডিল ইন হি ডিলছ ইন ৰাইচ এজন ব্যক্তিয়ে দোকানত বহি আছে তেওঁ যিখিনি ব্যৱসায় কৰে সেইটো ডিল ইন হি ডিলছ ইন ৰাইচ হি ডিলছ ইন চুগাৰ কিন্তু তেওঁ কাষ্টমাৰৰ লগত কেনেকৈ বিহেভ কৰে সেইটো ডিল উইথ হ'ব গতিকে হি ডিলছ পলাইটলি উইথ হিজ কাষ্টমাৰ অ'কে তাৰপিছত আহিলে ব্ৰিং আপ মানে তুলি তালি ডাঙৰ দীঘল কৰা আমি ক'ব পাৰোঁ শ্ৰীমন্ত শংকৰদেৱ ৱাজ ব্ৰট আপ বাই হিজ গ্ৰেণ্ড মাদাৰ শ্ৰীমন্ত শংকৰদেৱ ৱাজ ব্ৰট আপ বাই হিজ গ্ৰেণ্ড মাদাৰ তাৰপিছত আহিলে লুক আফটাৰ
লুক আফটাৰ মানে চোৱা চিতা কৰা উই শুড লুক আফটাৰ আৱাৰ পেৰেণ্টছ উই শুড লুক আফটাৰ আৱাৰ পেৰেণ্টছ তাৰপিছত আহিল কাৰেক্ট কৰিবলৈ আহিছে নাম্বাৰ 1 হৰেন ৱাজ এপইণ্টেড ইন দ্য পোষ্ট বাক্যটোত এটা ভুল হৈ আছে এইটো শুদ্ধ কৰিব লাগে এইটো হৰেন ৱাজ এপইণ্টেড ইন দ্য পোষ্ট নহয় হৰেন ৱাজ এপইণ্টেড টু দ্য পোষ্ট তাৰপিছত আহিলে ইট ইজ ৰেইনিং চিন্স লাষ্ট নাইট ইয়াত এটা শব্দ আছে চিন্স গতিকে চিন্স থাকিলে আমি জানিম দিছ ইজ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে হ'ব ইট হেজ বিন ৰেইনিং চিন্স লাষ্ট নাইট যে যোৱা নিশাৰ পৰা বৰষুণ দিয়েই আছে অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে কামটো চলি আছে হুইচ was started in the past but running till now this is called present perfect continuous tense আৰু সেইকাৰণে আমি ক'ম it is raining since last night it has been raining since last night okay number 3 how much money you need প্ৰশ্নবোধক চিন আছে how much money you need এইটো আমি কাৰেক্ট কৰিলে ক'ম how much money do you need how much money do you need number 4 5 kilograms are not so heavy to carry 5 kilograms are not so heavy to carry etu hobo 5 kilograms is not so heavy to carry is not so heavy to carry tar pichore the old man died from covid-19 from to hole mane eta protikriya hoy duka effect etu to covid-19 ঢুকাইছে বুলি কৈছে গতিকে ডাই পিছত কেতিয়াও ফ্ৰম নবহে যেতিয়া অসুখত ঢুকুৱা কথাটো বুজায় গতিকে এটো হ'ব দা ওল্ড মেন ডাইড অফ covid-19 ওকে তাৰ পিছত আহিলে ট্ৰান্সলেশ্যন অসমৰ চাহপাত জগত বিখ্যাত দ্য টি অফ আসাম ইজ ৱৰ্ল্ড ফেমাছ দ্য টি অফ আসাম ইজ ৱৰ্ল্ড ফেমাছ তাৰপিছতে মানুহজন চহকীও নহয় দুখীয়াও নহয় এটো এনেকুৱা ধৰণে যে মানুহজন হিমান চহকীও নহয় নাইবা হিমান দুখীয়াও নহয় দ্য মেন ইজ নট so rich or not so poor বা আমি এটো ক'ব পাৰোঁ যে দ্য মেন ইজ নেইডাৰ ৰিচ নৰ পোৰ মানে ধনীও নহয় দুখীয়াও নহয় কিন্তু আমি প্ৰথমতে কোৱাটোৱে হ'ব যে দ্য মেন ইজ নট so rich or not so poor okay তাৰ পিছতে যে গুৱাহাটীত এখন চিৰিয়াখানা আছে এইবিলাক ট্ৰান্সলেশ্যন দিয়ে আছিল দেয়াৰ ইজ এ জো ইন গুৱাহাটী দেয়াৰ ইজ এ জো ইন গুৱাহাটী যদি শিৱসাগৰ থাকিলেন তেতিয়াহ'লে এট শিৱসাগৰ হ'লহেঁতেন গুৱাহাটী ইজ এ চিটি গতিকে ইন গুৱাহাটী হ'ব ৰমেন ক'ত থাকে তুমি জানানে ৰমেন ক'ত থাকে তুমি জানানে ডু ইউ ন' হুৱেৰ ৰমেন লিভছ Do you know where Roman lives? নতুবা where Roman stays? থাকে তো stay হয় বাস কৰে তো live হয় Do you know where Roman stays? বা Do you know where Roman lives? চুৰটোক গাঁৱৰ পৰা খেদি দিয়া হৈছিল The thief was driven out from the village The thief was driven out পেসিভ ভয়েসত আছে ফ্ৰম দ্য ভিলেজ ৰূপ সোণৰ সমান মূল্যৱান নহয় ৰূপ সোণৰ সমান মূল্যৱান নহয় সিলভাৰ ইজ নট এজ ভ্যালুয়েবল এজ গোল্ড সিলভাৰ ইজ নট এজ ভ্যালুয়েবল এজ গোল্ড ওকে এইকেইটা হৈছে ট্ৰান্সলেশ্যন এইখিনি কৰিলোঁ আৰু আপোনালোকৰ নিশ্চয় মনত পৰিছে এইখিনি আমি ইউটিউবত বাৰম্বাৰ দি আছিলোঁ এই সকলোবিলাক এইটো ট্ৰান্সলেশ্যনকেইটাৰ ক্ষেত্ৰত এনেকুৱা হয় যে ট্ৰান্সলেশ্যনটো বিভিন্নজনে বিভিন্ন প্ৰকাৰে কৰিব পাৰে আজি মই কৰা ট্ৰান্সলেশ্যন কাৰোবাৰ লগত নিমিলিব পাৰে বা তেখেতে কৰা ট্ৰান্সলেশ্যনকেইটা মোৰ লগত নিমিলিব পাৰে কিন্তু তাৰ অৰ্থটো এইটো নহয় যে ট্ৰান্সলেশ্যনখিনি ভুল হৈছে সেইটো নহয় তাৰপিছত চাওক ইয়াতে আছে কি আহিছিলে এছে কি আহিছিলে অবিডিয়েন্স টু পেৰেণ্টছ নাম্বাৰ 1 নাম্বাৰ 2 covid-19 যেটো মই মোৰ প্ৰবেবল এছেবিলাকৰ ভিতৰত নাম্বাৰ 1ত দিছিলোঁ হেতুৱে আহিছে covid-19 আৰু ইটো আহিলে স্প্ৰিং সিজন ইন আসাম মানে অসমৰ বসন্তকাল এটো একেবাৰে ইজি কেতিয়াবা আহে যে ইয়োৰ ফেভৰেট
ছিজন বুলি আহে, কেতিয়াবা আহে দ্য ছিজন ইউ লাইক দ্য মোষ্ট, তেনেকৈ আহে। এই যে স্প্ৰিং ছিজন ইন আছাম, অসমততো বসন্তকালত কি হয় সকলোৱে জানে, বিহু হয়, কুলি কেতেকীয়ে মাতে, সেইবিলাক যি বিহুৰ কথা ৰেডি কৰিছিলে তেওঁলোকে সেইখিনিৰ পৰা আইডিয়া পালেহেঁতেন। গতিকে এই 3খন এছে আৰু অহাবাৰলৈ চাব নালাগে। অহাবাৰলৈ কি কি চাব লাগিব আমি নিশ্চয় অৱগত কৰিম, আৰু ষ্টৰিটো তেখেতলোকে নিশ্চয় লিখিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰি থাকিব। থেংক ইউ ছ' মাছ। আজি মই এক সুন্দৰ পৰিৱেশত আপোনালোকক এই মানে কুৱেশ্যন পেপাৰখন দেখাবলৈ পাই বা এইখনৰ বিষয়ে আলোচনা কৰিবলৈ পাই মই সুখী হ'লোঁ। আৰু ভৱিষ্যতৰ দিনত এনেকৈ আমি আলোচনা কৰি যাম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই আপোনালোকে ন'টিফিকেশ্যন অল কৰি ৰাখিব। আৰু সকলোৰে প্ৰতি আমি অনুৰোধ জনাম যাতে কোনো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে, লগতে যিসকল চাকৰি প্ৰাৰ্থী তেখেতলোকেও যাতে আমাৰ ইউটিউব চেনেলটোৰ প্ৰতিটো মানে এই গ্ৰামাৰ চাই যায়। আৰু কাৰোবাক যদি এই প্ৰশ্ন কাকতসমূহ প্ৰয়োজন হয়, যিসকল ধৰক মোৰ আশে পাশে থকা ব্যক্তি, তেখেতলোকে আমাৰ পৰা ফটোষ্টেট কৰি ল'ব পাৰিব। থেংক ইউ ছ' মাছ। টেক কেয়াৰ। বাই বাই।